নমস্কাৰ সকলোকে। অতি সহজতে আৰু সাধাৰণভাৱে বনাব পৰা এটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এইটো হৈছে বিলাহীৰ চাটনি। ইয়াৰ বাবে মই লৈছোঁ ৩-৪টামান বিলাহী আৰু ৩-৪ কোঁৱামান নহৰু কাটি লৈছোঁ মই এইখিনি অলপ, আৰু 4টামান জলকীয়া। এইখিনি মই এনেদৰে কাটি লৈছোঁ সৰু সৰু পিচ কৰি। আৰু ইয়াৰ বাবে মই কড়াইটো অলপমান তেল দি লৈছোঁ। তাত অকণমান দি দিম মই পাঁচফোৰণ, আৰু ইয়াৰ পিছত মই বিলাহীখিনি ইয়াত বহাই দিছোঁ। এতিয়া জলকীয়া আৰু নহৰুখিনি মই একেলগে দিয়ে দিছোঁ ইয়াত ফ্ৰাই হ'বলৈ। এতিয়া অকণমান দিছোঁ নিমখ, তাৰপিছত দি দিছোঁ অকণমান হালধি, তাৰপিছত দিম অকণমান মছলা, মানে গৰম মছলা, সাধাৰণ মছলাখিনি দি দিম মই ইয়াত। এতিয়া গৰম মছলা অলপ দি দিছোঁ, আৰু এইখিনি অকণমান মই ভাজি লৈছোঁ। এইখিনি ফ্ৰাই হৈ যোৱাৰ পিছত মই ইয়াত অকণমান পানী দিম। অকণমান পানী দি মই এইখিনি অলপমান সিজিবলৈ দিম। এইখিনি পানী দি দিছোঁ। এইখিনি পূৰা সিজি গ'লে মই এইখিনি নমাই থৈ দিম। এতিয়া হৈ গ'ল, এইখিনি প্ৰায় 2 মিনিটমান হৈছে আৰু এইখিনি হৈ গ'ল। তো এইটো এটা মই বলত লৈ লৈছোঁ। তো এনজয়! এইটো আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, আৰু ল'ৰা ছোৱালীক টিফিনতো ৰুটিৰ লগত দি পঠাব পাৰে। এইটো একেবাৰে 2-3 মিনিটতে হ'ব পৰা এটা ৰেচিপি। বিলাহী চাটনি, বিলাহী এতিয়া সহজতে উপলব্ধ, চব বনাব পাৰে।